সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ চলিছে ভাৰতীয় জনতা পাৰ্টিৰ কুচকাৱাজ। লক্ষীগঞ্জ জিলা পৰিষদ ভিত্তিত আজি ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সভা অনুষ্ঠিত। বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত এই সাংগঠনিক সভাখন অনুষ্ঠিত হয়। লক্ষীগঞ্জ জিলা পৰিষদ সমষ্টিৰ পঞ্চায়তে চলিছে নিৰ্বাচনী কুচকাৱাজ। ভাৰতীয় জনতা পাৰ্টিৰ লক্ষীগঞ্জ জিলা পৰিষদৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে জেছমিনা বিবি। এইগৰাকী জেছমিনা বিবি হৈছে সকলোৰে পৰিচিত বিলাসীপাৰা সাগৰ মেডিকেলৰ স্বত্বাধিকাৰী নুৰজামাল হকৰ পত্নী। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। পাৰ্টি জনতা পাৰ্টিৰ বিজেপিৰ নেতৃবৃন্দ হিচাপে আমি ZPC আশা কৰিছোঁ। আপুনি প্ৰাৰ্থিত্বৰ বাবে আশা কৰিছিল? ZPC ও বাগমাৰী, লক্ষীগঞ্জ আৰু চিৰাকটা গোবৰ্ধন পাৰা চাৰিখন পঞ্চায়ত মিলি এখন ZPC হ'ব। আমার নামটো নুরজামাল শেখ। কোন দলৰ পৰা? এইটো বিজেপি দলৰ পৰা। আমি বিচাৰোঁ য'ত আমাৰ সংখ্যাও নাই তাতেও আমি বিচাৰোঁ যাতে ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শখন বিয়পি পৰক। আমাৰ উদ্দেশ্য হ'ল হিউমেনিটি গঠন কৰা, মানৱতাবাদ গঠন কৰা, প্ৰতিটো জাগাত যাতে মানুহ সুখ শান্তিত থাকিব পাৰে। তাৰ কাৰণে আমি ইয়াত ভোট নাপাম বুলি আমি মিটিং নকৰিম তেনেকুৱা কথা নহয়। আমি সব জাগাতে মানুহ আগ্ৰহ আছে, প্ৰতিজন মানুহ বিচাৰি আছে, প্ৰতিজন মানুহ আমাৰ লগত যোগাযোগত আছে। বাকী আমি ভাবোঁ যে এইবাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত সম্পূৰ্ণভাৱে বিজেপিৰ কাৰ্যত আহিব। এইখিনি সমষ্টিত কেইখন ZPC আছে? 4খন কেইখন জিতিব? 3খন তো